ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই জয়ন্তী আপোনালোক কৈছিলো মোৰ তাতে হেং হোৱা যেন আহি আছে স্যার, ওকে। আহি আছে। তো কালি কি কৰিব পাৰে, কালি আপোনালোকে এই যন্ত্ৰটো বনাই ল'ব, স্ক্ৰীনশ্বটটো লৈ ল'ব চবে। ওকে, কালি এই যন্ত্ৰটো আপোনালোকে বনাব, কিহেৰে বনাব? কলা পেন। মানে ইয়াতে যদি আপোনালোকে চাই, সতৰ ইফালেও লিখা আছে, ইয়াতেও লিখা আছে, আৰেপো ইয়াতেও লিখা আছে, ইয়াতেও লিখা আছে, টেনেণ্ট ইয়াতেও লিখা আছে, ইয়াতেও লিখা আছে, ঠিক তেনেকে অপেৰা আৰু ৰোটাছ হৰাইজেণ্টেলি আৰু ভাৰ্টিকেলি চেম লিখা আছে। তো এই যন্ত্ৰটো আপোনালোকে কালি ব্লেক পেন ইউজ কৰিব, নৰ্মেল পেপাৰে ইউজ কৰিব, আৰু ব্লেক কালাৰ পেনেৰে এই যন্ত্ৰটো ফাৰ্ষ্টতে বনাই ল'ব। টাইমিঙৰ লগত কোনো কথা নাই। তাৰপিছত কি কৰিব লাগিব, যন্ত্ৰটো যেতিয়া বনাব আপোনালোকে ব্লেক কালাৰ পেনেৰে বনালে, তাৰপিছত আপোনালোকে জুৱেলাৰী শ্বপৰ পৰাই তাবিজৰ নিচিনা যে পায়, এমুলেট বুলি কয়, তেনেকুৱা কিনি ল'ব পাৰে। মেইনলি ইভিল আইৰ কাৰণে, ঠিক আছে, যাতে কোনো ধৰণৰ নজৰ নালাগে, ব্লেক মেজিক যদি কাৰোবাৰ ইছ্যু আছে, ঘৰত আছে, ঘৰৰ মেম্বাৰ্ছৰ আছে, তেওঁলোকৰ কাৰণে এই স্পেচিয়েলি এই যন্ত্ৰটো তেওঁলোকে ইউজ কৰিব পাৰে। তেওঁলোকে যদি পিন্ধিব নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকৰ ফটো ল'ব, আৰু ফটোখনৰ বেক চাইডে আপোনালোকে এই যন্ত্ৰটো বনাব। ক্লিয়াৰ? তাৰপিছত কি কৰিব, জ্বলাব লাগিব। তিল তেল কিয়? কাৰণ কালি হ'ল শনি জয়ন্তী। শনিদেৱৰ কাৰণে তিলৰ তেলে ব্যৱহাৰ কৰা হয়। যন্ত্ৰটো বনোৱাৰ পিছত তিলৰ সেই যিটো চাকি থাকিব, যন্ত্ৰটোৰ ওচৰতে আপোনালোকে জ্বলাব। তাৰপিছত কলা সূতা এডাল ল'ব। ভইচ অহা নাই নেকি? এতিয়াতো শুনি আছে চাগে ভইচ? শুনি আছো স্যার। ওকে, ঠিক আছে। কলা সূতা এডাল ল'ব। ওকে, কলা সূতাডালত আপোনালোকে নট বান্ধিব লাগিব, 8টা নট। আৰু সেই 8টা নট যেতিয়া বনাব, প্ৰত্যেকটো নটতে 8বাৰ এই মন্ত্ৰটো চেণ্টিং কৰিব লাগিব। মই দেখুৱাই দি আছো। এটা নট বান্ধিব, অম্বিকা অনাধি নিধানা অশ্বৰুদা অপৰাজিতা, 8বাৰ। এবাৰ নট আৰু 8বাৰ চেণ্টিং। অম্বিকা অনাধিনী ধানা অশ্বৰুদা অপৰাজিতা, 8বাৰ চেণ্টিং কৰিলে এটা নট বান্ধিলে। নেক্সট আৰু এটা নট বান্ধিলে, আকৌ 8বাৰ চেণ্টিং কৰিলে। তেনেকে টোটেল 8টা নট বনাব লাগিব। ঠিক আছে, যন্ত্ৰটো মই আৰু এবাৰ দেখুৱাই দিছো, এইটো হ'ল যন্ত্ৰ। ওকে, যেতিয়া নট বান্ধা হৈ যাব, সেই সূতাডাল আপোনালোকে যন্ত্ৰটোৰ ওপৰত থৈ দিব, গোটেই দিনটো ৰাখিব। কালি কি হ'ল? থাৰ্ছডে। ঠিক আছে, থাৰ্ছডে গোটেই দিনটো তেনেকৈ যন্ত্ৰটোৰ ওপৰত ৰাখি থৈ দিব। আৰু ফ্ৰাইডে লেফ্ট হেণ্ড নাইবা লেফ্ট ভৰি, লেফ্ট হেণ্ড নাইবা লেফ্ট লেগ তাত আপোনালোকে পিন্ধিব। মানে এনেকুৱা নহয় যে ইভিল আই থাকিলেহে পিন্ধিব পাৰি,
ইভিল আই নাথাকিলেও নিজকে প্ৰটেক্ট কৰাৰ কাৰণে পিন্ধি থব। কাৰণ কি হয়, আজিকালি অকল ব্লেক মেজিককে ইভিল আই বা নিগেটিভ এনাৰ্জি বুলি ধৰা নহয়। কোনোবা আপোনাৰ প্ৰতি কিবা নিগেটিভ ফিলিংছ ৰাখিছে, জেলাছ বহুত বেছি ফিল কৰে, সেই এনাৰ্জিটো থ্ৰ' কৰে আপোনাৰ ওচৰত। যেনেকে আমি কাৰোবাক আশীৰ্বাদ দিলেও লাগে, ঠিক তেনেকে কাৰোবাৰ পৰা যদি অভিশাপ হয় সেই বস্তুটো লাগি যায়। বা অভিশাপ হিচাপত নহ'লেও যদি কিবা বেয়া ইণ্টেনশ্যনো ৰাখিছে সেইটো লাগি যায়। তো নিজকে প্ৰটেক্ট কৰি ৰাখিব। স্পেচিয়েলি এই যন্ত্ৰটো কালি মানে শনি জয়ন্তীত বনাব পাৰি, হোলীৰ সময়ত বনাব পাৰি, দিৱালীৰ সময়ত বনাব পাৰি। অকল বছৰত 3বাৰহে পাৰি। কালি বহুত বেছি অস্পিচিয়াছ হয়, কালি বনাই ল'ব। কালি বনাই থৈও দিব পাৰে, যাতে ইন ফিউচাৰ যদি ক্লাইণ্টক দিব বিচাৰে আপোনালোকে ক্লাইণ্টকো দিব পাৰে। ঠিক আছে, মই আৰু কিছুমান ৰেমেডি কৈ আছো আৰু কি কি কৰিব পাৰি। কালি কি কি কৰিব পাৰি সেইখিনিতো দিছোৱে অলৰেডি গ্ৰুপত। হয়, জোনালী বাইদেউ। স্যাৰ এইটো মই নুশুনিলো, মই জইন কৰোতে অকমান ৰেকৰ্ডিং দেৰি থাকি হৈ যাব গ'ল। একো নাই, ৰেকৰ্ডিংটোতো পাবই। ৰেকৰ্ডিঙত এইটো কি কালি বনাব লাগিব স্যাৰ? কালি বনাব লাগিব। ঠিক আছে, ৰেকৰ্ডিংটো চাই ল'ব। কালি নিউ মুভ হিচাপত আৰু কি কি কৰিব পাৰি, নিজৰ অৰা ক্লিনজিং কৰিব। যোনে যোনে বাৰু হিলিং কৰি আছে তেওঁলোকেতো অৰা ক্লিন হৈয়ে থাকে। তথাপিও মানে হিলিঙৰ সময়ত যে আমি যে অৰা ক্লিন কৰো সেইটোতো কৰোৱে। লাষ্ট টাইম যে মই বাউলৰ প্ৰচেছটো দিছিলো যে, সেইটোও কৰিব। ঘৰৰ ক্লিনজিং কৰিব কালি। বাট কালি আপোনালোকে ঘৰৰ ক্লিনজিং ৰক সল্ট ব্যৱহাৰ নকৰিব। এনে নৰ্মেলি ধূপ ধূনা তেনেকে কৰি পিনে ঘৰৰ ক্লিনজিং কৰিব কালি। আৰু এই যন্ত্ৰটো যদি ঘৰৰ কাৰণে ইউজ কৰিব বিচাৰিছে, ঘৰত ৰাখিব লাগিলে ঘৰৰ ৱেষ্ট ডাইৰেকশ্যন নাইবা সাউথ ইষ্ট ডাইৰেকশ্যন। ৱেষ্ট হলে বেছি ভাল, ৱেষ্টত ৰাখিব পাৰে। আৰু ৱেষ্টত যদি ঠাই নাই তেতিয়াহ'লে সাউথ ইষ্ট ডাইৰেকশ্যন। হয়, সুজাতা বাইদেউ। স্যাৰ আমি অসুবিধা থাকিলে কাইলৈ বনাব পাৰিম নাই এইটো যন্ত্ৰটো? নুশুনিল, আপোনাৰ ভইচ ব্ৰেক হৈ আহিল। স্যাৰ অসুবিধা হৈ থাকিলে এনেকে পাৰি বনাব পাৰি, পাৰিম নাই? পিৰিয়ডছৰ লগত একো প্ৰব্লেম নাই, বনাব পাৰে। থেংক ইউ। ঠিক আছে, চ' এইটো বনাব চবে, ইউজ কৰিব। আৰু ইয়াৰ পাছত ৰেমেডি ফিডবেকটোও দিব কেনেকুৱা হয়। কালি আৰু কি কৰিব পাৰে, কালি আপোনালোকে যদি ঘৰৰ ওচৰত কালী মন্দিৰ আছে বা যিকোনো দেৱীৰ মন্দিৰত 5 বিধ ফ্ৰুটছ ফল দান কৰিব পাৰে। বাট লাইফত যদি কিবা ব্লকেজেছ বহুত বেছি হৈ আছে, যে ব্লকেজেছবোৰ ক্লিয়াৰ হোৱা নাই, তেতিয়াও কৰিব পাৰে। আৰু এইটো ইণ্টেনশ্যন ৰাখিব, যিটো ফ্ৰুটছ দিব 5 বিধ বেলেগ বেলেগ হ'ব লাগিব। সেইটো ফ্ৰুটছ কিন্তু 1 বছৰ খাব নোৱাৰে। ঠিক আছে, বহুত ডাঙৰ কিবা বাধা আছে, কিবা কাম হোৱা নাই, তেতিয়া এইটো ৰেমেডি কৰিব পাৰে। আৰু বাকী যিখিনি দিছো অলৰেডি গ্ৰুপত সেইটোতো কৰিয়ে ল'ব। ঠিক আছে, বহুত ইজি। ইয়াতে এক্সট্ৰা নিজৰ ফালৰ পৰা একো এড নকৰিব, মানে যেনেকৈ কোৱা আছে একজেক্টলি তেনেকৈ কৰিব। আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ।